নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম AHSEC 2015 জিঅ'গ্ৰাফি কুৱেশ্যন পেপাৰ সলভ হয় 2015 চনৰ ভূগোলৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। এইটো পাৰ্ট 2 হয়, অলৰেডি পাৰ্ট 1 ভিডিঅ' বনাইছো। তোমালোকে যদি চোৱা নাই ডেসক্ৰিপচনত ভিডিঅ'টোৰ লিংক থাকিব, তোমালোকে ভিডিঅ'টো চাব পাৰা। আমি কুৱেশ্যন আজি 4 নম্বৰটো আলোচনা কৰিম। অলৰেডি পাৰ্ট 1 যি ভিডিঅ'টো আছিল সেইটোত কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 3 লৈ যিমানকেইটা কুৱেশ্যন আছিল তাৰ ভিতৰত সকলোবোৰ আলোচনা কৰিছো আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিছো। আজি আমি কুৱেশ্যন নম্বৰ 4 ৰ পৰা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 4 টো আমাক কি দিছে? তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ 100টা শব্দৰ ভিতৰত দিয়া হয়। প্ৰতিটো কুৱেশ্যনতে আমাৰ 3 নম্বৰকে আছে আৰু 9টা কুৱেশ্যন কৰিব লাগিব। টোটেল মাৰ্ক আমাৰ 27 নম্বৰ আছে। হয়, মানে 3 নম্বৰীয়া কুৱেশ্যন 3 নম্বৰীয়া কুৱেশ্যন 9টা কৰিব দিব, তাৰ টোটেল মাৰ্ক থাকিব 27। কুৱেশ্যন নম্বৰ এ টো চোৱা, মানৱ ভূগোলে কি অধ্যয়ন কৰে? এই কুৱেশ্যনটো কেৱল 2015 বুলিও নহয়, 2017 আৰু 2019তো আহিছিল। উত্তৰটো চোৱা, মানৱ ভূগোলৰ অধ্যয়নৰ যোগেদি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানক মানুহৰ হিত সাধনৰ অৰ্থে ব্যৱহাৰ কৰা হয়। হয়, এই মানৱ ভূগোলৰ দ্বাৰা আমি যিবোৰ জ্ঞান আহৰণ কৰোঁ ন, এই জ্ঞানবোৰ কি কৰোঁ? মানুহৰ ভালৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। হয়, মানুহৰ উপযোগী হ'বৰ কাৰণে ব্যৱহাৰ কৰোঁ। মানৱ ভূগোলৰ বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল, আৰু এই মানৱ ভূগোল বিভিন্ন প্ৰাকৃতিক কাৰকবোৰৰ ওপৰত যথেষ্ট কি হয়? নিৰ্ভৰশীল হৈ থাকে। কাৰণ এই কাৰকবোৰে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু মানৱ জীৱনৰ উন্নয়নৰ সীমাৰেখা নিৰ্ধাৰণ কৰে। বিভিন্ন অঞ্চলৰ মানুহৰ কাৰ্যকলাপ, জীৱন নিৰ্বাহ প্ৰক্ৰিয়া, ধৰ্ম, শিক্ষা, বেপাৰ বাণিজ্য, সামাজিক প্ৰথা, জনপ্ৰব্ৰজন, জনবসতি আদি লগতে এইবোৰৰ লগত জড়িত আনুষাংগিক বিষয়সমূহে মানৱ ভূগোলে অধ্যয়ন কৰে। হয়, আৰু মানৱ ভূগোলে কি অধ্যয়ন কৰে? মানৱ ভূগোলে যি মানুহৰ লগত যিবোৰ বস্তু জড়িত হৈ থাকে, যিবোৰ কাৰক জড়িত হৈ থাকে, সেই যি কাৰ্যকলাপবোৰ থাকে, যেনে জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়া, মানুহ এজনে কেনেকে জীৱন নিৰ্বাহ কৰি আছে, তেওঁ ধৰ্ম কি, শিক্ষা ব্যৱস্থা কি, বেপাৰ বাণিজ্য, সামাজিক প্ৰথা, জনপ্ৰব্ৰজন, জনবসতি আদিৰ লগতে এইবোৰৰ লগত জড়িত আনুষাংগিক বিষয়সমূহে কি কৰে? মানৱ ভূগোলে অধ্যয়ন কৰে। বুজি পালা? নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা, বি নম্বৰ কুৱেশ্যনটো, জনসংখ্যা নিয়ন্ত্ৰণ উপায়সমূহ চমুকৈ আলোচনা কৰা। জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ বৰ্তমান বহুত প্ৰয়োজন হৈ আহিছে, কাৰণ যি হাৰত জনসংখ্যা বৃদ্ধি হৈ আছে, অধিক স্পীডত ক'ব পাৰি বা অধিক মাত্ৰাত জনসংখ্যা বৃদ্ধি পাই আছে। আমাৰ ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে বৰ্তমান সময়ত এনেকৈ কোৱা যায় যে ভাৰতবৰ্ষ পৃথিৱীৰ সকলোতকৈ বেছি জনসংখ্যা থকা দেশ। চীন দেশকো পিছ পেলাই দিলে বুলি কোৱা হয়। হয়, তো এই জনসংখ্যা নিয়ন্ত্ৰণ কৰা অতিকৈ প্ৰয়োজন হৈ পৰিছে। তো কেনেকৈ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বিষয়ে আমাক এই কুৱেশ্যনটো দিছে, আৰু এই কুৱেশ্যনটো এই বছৰৰ অহাৰ বহুত সম্ভাৱনা আছে। উত্তৰটো চোৱা, কেনেকৈ আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ক নম্বৰটো চোৱা, নিৰক্ষৰতা এক সামাজিক ব্যাধি স্বৰূপ। হয়, যি অশিক্ষিততা আছে, যি শিক্ষিত হাৰ কম, সেইবোৰ কি হৈছে? সামাজিক ব্যাধি স্বৰূপ। সেইবাবে জনসংখ্যা বৃদ্ধিৰ দ্ৰুতগতি ৰোধ কৰিবলৈ হ'লে সবাতোকৈ আৱশ্যকীয় ব্যৱস্থা হ'ল সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজৰ পৰা নিৰক্ষৰতা দূৰ কৰা। হয়, যদি আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিব বিচাৰোঁ, তে সমাজৰ যিবোৰ অশিক্ষিত লোক আছে বা ব্যক্তি আছে, তেওঁলোকক কি কৰিব লাগিব? আমাৰ শিক্ষিত কৰিব লাগিব। কিয় কৰিব লাগিব? চোৱা, সমাজৰ পৰা নিৰক্ষৰতা দূৰ হ'লেহে সমাজৰ পৰা অন্ধবিশ্বাস, কুপ্ৰথা আদি নিজে নিজে আঁতৰি যাব। হয়, আৰু যদি মানুহ শিক্ষিত হৈ যায়, তাৰ ফলত কি হ'ব? যি মানুহে অন্ধবিশ্বাস কৰে, হয়, কিছুমান অন্ধবিশ্বাস আছে, কিছুমান কুপ্ৰথাবোৰ আছে, সেই প্ৰথাবোৰ মানুহে কি কৰিব? বাদ দিব, আৰু এই প্ৰথাবোৰ আঁতৰি যাব। সেয়ে সমাজৰ সকলো শ্ৰেণীৰ সচেতন নাগৰিক আগবাঢ়ি আহি সম্ভৱপৰ সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাটো তেনে আৱশ্যক। আৰু সেইকাৰণে কি, যি আমাৰ সমাজৰ সচেতন নাগৰিকসকল আছে, সেই নাগৰিকসকল আগবাঢ়ি আহিব লাগিব আৰু সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব লাগিব এই নিৰক্ষৰতা দূৰ কৰিবৰ কাৰণে। নিৰক্ষৰতাৰ দৰে সামাজিক ব্যাধি আঁতৰ কৰিব নোৱাৰিলে জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ হাৰ ৰোধ হোৱা কোনো প্ৰকাৰৰ সম্ভাৱনা দেখা নাযায়। হয়, আমি যদি নিৰক্ষৰতা দূৰ কৰিব নোৱাৰোঁ, তেনেহ'লে এই জনসংখ্যা যি দ্ৰুত বৃদ্ধি আছে, এই হাৰটো আমি কি কৰিব নোৱাৰোঁ? ৰোধ কৰিব নোৱাৰোঁ। কাৰণ এই কুপ্ৰথাবোৰ বা অন্ধবিশ্বাসটোৰ কাৰণে মানুহে কি কৰে? বেছিকৈ
বেছিকে জন্ম দিব বিচাৰে হয় আৰু যেনেকুৱা ল'ৰা লাগে হয় ছোৱালী দুজনী হ'ল কিন্তু আৰু এবাৰ 3 নম্বৰ বাৰো তেওঁলোকে কি কৰে ল'ৰাৰ আশাত তেওঁলোকে জন্ম দিবলৈ চেষ্টা কৰে হয় এইবোৰ হ'ল কুপ্ৰথা অন্ধবিশ্বাস এইবোৰৰ বলি হৈ কি হৈ আছে জনসংখ্যা বৃদ্ধি হৈ আছে বুজি পালা নেক্সট খ নম্বৰটো কি কৈছে দেশৰ জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে চৰকাৰে জন্ম নিয়ন্ত্ৰণ সুখী পৰিয়াল কল্যাণ আদিৰ নিচিনা ভালেমান আঁচনি যুগুত কৰিছে জাতি ধৰ্ম নিৰ্বিশেষে এই আঁচনিবোৰ বাধ্যতামূলক কৰাটো অতিকৈ জৰুৰী হয় আৰু চৰকাৰেও কিছুমান কি কৰিছে বিভিন্ন ধৰণৰ স্কিম বা বিভিন্ন ধৰণৰ নিয়ম কিছুমান বনাইছে যেনে জন্ম নিয়ন্ত্ৰণ সুখী পৰিয়াল কল্যাণ এইবোৰ কি হৈ আছে বৰ্তমান সময়ত চৰকাৰে আগবঢ়াইছে হয়নে জাতি ধৰ্ম নিৰ্বিশেষে কি কৰিব লাগিব এই আঁচনিসমূহ যিমানবোৰ আঁচনি আগবঢ়াইছে আঁচনিসমূহ বাধ্যতামূলক কৰাটো অতিকৈ জৰুৰী এই আঁচনিবোৰ ফলৱতী হলেহে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি ৰোধ হোৱা সম্ভাৱনা আছে আৰু এই আঁচনিবোৰ যদি সফল হয় তেতিয়াহে এই জনসংখ্যাৰ দ্ৰুত বৃদ্ধিটো ৰোধ হোৱাৰ সম্ভাৱনা আছে বুজি পালা নেক্সট চোৱা গ নম্বৰটো আমাক কি কৈছে জনসংখ্যা নিয়ন্ত্ৰণৰ উদ্দেশ্যে প্ৰস্তুত কৰা আঁচনিবোৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত প্ৰচাৰ কৰি ৰাইজক বৰ্ধিত জনসংখ্যাই সৃষ্টি কৰা সমস্যাবোৰৰ প্ৰতি সজাগ কৰিব পাৰিলে এই আঁচনিবোৰ বেছি ফলৱতী হ'ব হয় আৰু কি কৰিব লাগিব এই যিমানবোৰ আঁচনি আছে এই আঁচনিবোৰ জনসংখ্যাক ক'ব লাগিব হয় তেওঁলোকক বুজাব লাগিব ইয়াৰ ফল কি হ'ব পাৰে এই সকলোবোৰ বুজাই তেওঁলোকক সজাগ কৰিব লাগিব ৰাইজৰ সজাগতাতহে জনসংখ্যা নিয়ন্ত্ৰণ হ'ব যদি ৰাইজ সজাগতা হয় তেতিয়াহে জনসংখ্যা নিয়ন্ত্ৰণ হ'ব আৰু যদি সজাগতা নহয় তেনেহ'লে এই জনসংখ্যা নিয়ন্ত্ৰণ হ'ব নোৱাৰে চৰকাৰৰ দ্বাৰা একপাক্ষিকভাৱে নহয় এনেকুৱা ব্যৱস্থাৰে চৰকাৰ তথা ৰাইজ আগবাঢ়িলে দ্ৰুতগতিত বৃদ্ধি পোৱা দেশৰ জনসংখ্যা নিশ্চয় নিয়ন্ত্ৰিত হ'ব আৰু তেতিয়াহে দেশৰ প্ৰকৃত প্ৰগতিৰ পথ প্ৰশস্ত হ'ব হয় আৰু এনেকুৱা ব্যৱস্থাসমূহ চৰকাৰ তথা ৰাইজে যেতিয়া আগবাঢ়ি আহিলে এই দ্ৰুতগতিত যি বৃদ্ধি পাই আছে এই জনসংখ্যা কি হ'ব নিয়ন্ত্ৰণলৈ আহিব ওকে বুজি পালা আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো ভালকে বুজি পাইছা আৰু তোমালোকে ভালকে আৰু পঢ়িব পাৰা আৰু নাইবা তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰিবা ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেল জইন হৈ তাৰ পৰা পিডিএফটো ডাউনলোড কৰিব পাৰিবা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা চি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে আয়তনৰ ভিত্তিত উদ্যোগসমূহক বিভাজন কৰি চমুটোকা লিখা হয় যিমানবোৰ উদ্যোগ আছে এই উদ্যোগসমূহক বিভাজন কৰিব দিছে কিহৰ ভিত্তিত আয়তন বা আকাৰৰ ভিত্তিত বুজি পাইছা উত্তৰটো চোৱা আকাৰৰ ভিত্তিত বা আয়তনৰ ভিত্তিত উদ্যোগৰ শ্ৰেণী বিভাজন ঘাইকৈ বিনিয়োগকৃত মূলধন নিযুক্ত শ্ৰমিক কৰ্মচাৰীৰ সংখ্যা আৰু উৎপাদিত সম্ভাৰৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰাখি সকলোবোৰ কাৰিকৰী উদ্যোগকে কুটিৰ শিল্প কটেজ ইণ্ডাষ্ট্ৰী লঘু উদ্যোগ স্মল স্কেল ইণ্ডাষ্ট্ৰী আৰু গুৰু উদ্যোগ অথবা বৃহৎ উদ্যোগ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী শ্ৰেণীৰ ভিতৰত যিকোনো এটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি হয় আমি যিমানবোৰ উদ্যোগ আছে এই উদ্যোগসমূহৰ তাৰ মূলধন তাৰ নিযুক্ত শ্ৰমিক কৰ্মচাৰীৰ সংখ্যা উৎপাদন হোৱা সামগ্ৰীৰ সম্ভাৰৰ ওপৰত আমি ভিত্তি কৰি কি কৰিব পাৰোঁ উদ্যোগসমূহ তিনিটা ভাগত ভগাব পাৰোঁ এটা হ'ল কি কটেজ ইণ্ডাষ্ট্ৰী যেনে কুটিৰ শিল্পসমূহ আৰু হ'ল লঘু উদ্যোগ স্মল স্কেল ইণ্ডাষ্ট্ৰী আৰু গুৰু উদ্যোগ অথবা বৃহৎ উদ্যোগ লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী এই তিনিটা ভাগত আমি ভগাব পাৰোঁ প্ৰতিটোৰ বিষয়ে আমাক কি কৰিব দিছে চমুকৈ লিখিব দিছে হয় ক নম্বৰটো চোৱা প্ৰথম ভাগটো আছিল কি কুটিৰ শিল্পনো কি প্ৰথমতে চাই লোৱা সকলো ধৰণৰ কাৰিকৰী উদ্যোগৰ ভিতৰতে ক্ষুদ্ৰ পৰিসৰত গঢ়ি উঠা এই শ্ৰেণীৰ উদ্যোগৰ বেলিকা একোজন কাৰিকৰে হাততে পোৱা কেঁচা মাল ব্যৱহাৰ কৰি সৰল হাতিয়াৰৰ টুলছ হয় যিসমূহ হাতিয়াৰ সঁজুলি ব্যৱহাৰ কৰে সহায়ত নিজা বাসগৃহৰ পৰিৱেশতে কিছুমান নিত্য ব্যৱহাৰ্য আচবাব প্ৰস্তুত কৰে এনেধৰণৰ প্ৰস্তুত কাৰ্য তেওঁ পৰিয়ালৰ একোজন সদস্য অথবা আন কোনো লোকৰ সাময়িক সহায় ল'ব পাৰে এনে উদ্যোগত উৎপাদিত দ্ৰব্যসমূহ সচৰাচৰ উৎপাদনকাৰীয়ে নিজে ব্যৱহাৰ কৰে অথবা কিছু পৰিমাণে স্থানীয় বজাৰত বিক্ৰী কৰে অৰ্থাৎ মূলধন আৰু পৰিবহণ সেৱাৰ ওপৰত কম পৰিমাণে নিৰ্ভৰশীল হৈ থকা ঘাইকৈ পোষক অৰ্থব্যৱস্থাৰ বাসগৃহস্থলী হোম বেছ পৰিসৰত গঢ়
লয় হয় এইবোৰ যে কুটিৰ শিল্প আছে এই কুটিৰ শিল্পবোৰ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি নহয় যিকোনো এজন ব্যক্তিয়ে নিজৰ যি কেঁচা মাল আছে ঘৰত আৰু নিজৰ যি সা সঁজুলি আছে সেই সা সঁজুলিয়ে যিকোনো এটা বস্তু বনালে তেওঁ ঘৰৰ কোনোবা এজন মানুহৰ সহায় ল'ব পাৰে আৰু তেওঁ নিজেই ব্যৱহাৰ কৰিব নাইবা ওচৰৰ যি বজাৰ আছে এই বজাৰত গৈ বিক্ৰী কৰিব পাৰে আৰু তেওঁৰ কি হয় এই মূলধন আৰু পৰিবহণ সেৱা মূলধন আৰু পৰিবহণৰ কি ওপৰত কম পৰিমাণে নিৰ্ভৰ হৈ থাকে এনেবোৰ যি উদ্যোগ আছে এই উদ্যোগবোৰক কি বুলি কোৱা হয় কুটিৰ শিল্প বুলি কোৱা হয় বুজি পালা হয় কুটিৰ শিল্প কোনবোৰ হ'ব এজন ব্যক্তিয়ে নিজৰ ঘৰতে যি বস্তু এটা বনাব পাৰে হয় উৎপাদন কৰিব পাৰে তেওঁ কোনো বেলেগ কৰ্মচাৰীৰ সহায় নলয় তেওঁ হয়তো ঘৰৰ কোনোবা এজন ব্যক্তিৰ সহায় ল'ব আৰু তেওঁ সেইটো নিজে ব্যৱহাৰ কৰিব বা ওচৰৰ বজাৰত গৈ বিক্ৰী কৰিব পাৰিব এনেবোৰ উদ্যোগক কি বুলি কোৱা হ'ব কুটিৰ শিল্প বুলি কোৱা হ'ব বুজি পালা নেক্সট চোৱা খ নম্বৰটো আমাৰ কি আছিল লঘু উদ্যোগ হয় কুটিৰ শিল্পতকৈ কিছু হ'লেও বৃহৎ এলেকা আৰু গৃহস্থালীৰ পৰিৱৰ্তে আন যিকোনো একোটা চৌহদত গঢ়ি উঠা বাণিজ্যিক পৰিসৰৰ ক্ষুদ্ৰ উদ্যোগৰ গোটসমূহক লঘু উদ্যোগৰ শ্ৰেণীভুক্ত কৰা হয় ঘাইকৈ স্থানীয় কেঁচা মাল অৰ্ধ প্ৰশিক্ষিত শ্ৰমিক আৰু শক্তিচালিত সৰু সুৰা ধৰণৰ যন্ত্ৰপাতিৰ সহায়ত লঘু উদ্যোগসমূহ চলি থাকে হয় আনহাতে লঘু উদ্যোগ কোনবোৰ সেইবোৰ হ'ল কুটিৰ শিল্পতকৈ অলপ বৃহৎ হয় এইটো কি কোনো এখন মানুহৰ ঘৰত কৰা নহয় এটা নিৰ্দিষ্ট ঠাইত কৰা হয় আৰু কিছুমান শ্ৰমিক ব্যৱহাৰ কৰা হয় আৰু স্থানীয় কেঁচা মালবোৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় এই শিল্পসমূহ ঘাইকৈ শ্ৰমিক বলৰ ওপৰত নিৰ্ভৰ কৰি থকা বাবে ইয়াত উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ তুলনাত নিয়োগৰ সম্ভাৱনা যথেষ্ট বেছি সেয়ে চীন ভাৰত ইণ্ডোনেছিয়া প্ৰভৃতিৰ জনবহুল দেশবোৰত এনে শিল্পৰ সমাদৰ অধিক হয় আৰু এইবোৰত কি হৈ থাকে শ্ৰমিকৰ বল বেছি প্ৰয়োগ হৈ থাকে আৰু চীন ভাৰত ইণ্ডোনেছিয়া প্ৰভৃতিৰ যিমানবোৰ জনবহুল দেশ আছে এই দেশবোৰত এনে শিল্পৰ সমাদৰ অধিক বুজি পাইছা এতিয়া লঘু উদ্যোগ কোনবোৰ নেক্সট চোৱা গ নম্বৰ গুৰু উদ্যোগ হয় লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰি চোৱা বৃহৎ পৰিমাণৰ মূলধন বিনিয়োগ আৰু সুংগঠিত পৰিচালনাৰ পৰিসৰত বিস্তীৰ্ণ বজাৰৰ চাহিদা পূৰণাৰ্থে বিশাল পৰিমাণৰ কেঁচা মাল ভৌতিক শক্তিৰে পৰিচালিত প্ৰযুক্তি আৰু প্ৰশিক্ষিত শ্ৰমিকৰ সম্বন্ধই নিয়মিতভাৱে বিশাল পৰিমাণৰ পৰিসজ্জিত উপকৰণৰ প্ৰস্তুত কৰি যোৱা উদ্যোগসমূহক গুৰু উদ্যোগ বোলা হয় আনহাতে গুৰু উদ্যোগ শ্ৰেণীত কোনবোৰ পৰে যিবোৰত অধিক মাত্ৰাত কেঁচা মাল ব্যৱহাৰ হ'ব আৰু প্ৰশিক্ষিত শ্ৰমিক ব্যৱহাৰ হ'ব আৰু মেচিনছবোৰ ব্যৱহাৰ হ'ব হয় সেই আহিলাবোৰো ব্যৱহাৰ হ'ব সেইবোৰ কি যোনটো লাৰ্জ স্কেলত কৰা হ'ব হয় বিশাল ডাঙৰকৈ কৰা হ'ব সেইবোৰ হ'ব কি গুৰু উদ্যোগ ওকে আশা কৰোঁ তোমালোকে এই কুৱেশ্যনটো বুজি পাইছা এতিয়া আমি নেক্সট কুৱেশ্যন আগবাঢ়ো ডি নম্বৰ কুৱেশ্যনটো চোৱা আমাক কি কৈছে উপগ্ৰহ যোগাযোগ সম্বন্ধে ব্যাখ্যা কৰা উত্তৰটো চোৱা পৃথিৱীৰ প্ৰায় 100 কোটি লোকে বৰ্তমান সময়ত যোগাযোগ সেৱাৰ ক্ষেত্ৰত উপগ্ৰহ পৰিচালিত ইণ্টাৰনেট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল হয় বৰ্তমান সময় 100 কোটি লোকে 100 কোটিতকৈ বেছি বৰ্তমান সময় কি যি উপগ্ৰহ পৰিচালিত ইণ্টাৰনেট ব্যৱস্থা আছে তাৰ ওপৰত নিৰ্ভৰশীল হয় বৰ্তমান সময় সকলো কামে কি হৈ আছে ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল হৈ আছে তোমালোকে ভিডিঅ'টো চাই আছা কিহৰ কাৰণে ইণ্টাৰনেটৰ কাৰণে আৰু ইণ্টাৰনেট ক'ৰ পৰা আহিছে এই উপগ্ৰহ যোগাযোগৰ ফলতে সম্ভৱ হৈছে আকাশত নিক্ষেপ কৰা উপগ্ৰহসমূহক তথ্যৰ গ্ৰাহক আৰু প্ৰতিফলক যন্ত্ৰ সংস্থাপন কৰি এই কাম অতি কম খৰচত সহজতে সমাধা কৰা হয় যোগাযোগ সেৱাৰ উদ্দেশ্যে উপগ্ৰহ ব্যৱস্থাৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ দেশ হয় আৰু এই যোগাযোগ সেৱা উদ্দেশ্যে উপগ্ৰহৰ যি ব্যৱহাৰ হৈ আছে এই ব্যৱহাৰ কৰাত কিন্তু ভাৰতবৰ্ষ বিশ্বৰ এখন আগশাৰীৰ দেশ ভাৰতৰ এনেধৰণৰ কৃত্ৰিম উপগ্ৰহসমূহৰ ভিতৰত আৰ্যভট্ট ভাস্কৰ 1 ৰোহিণী ইনছেট 1 প্ৰভৃতি উল্লেখযোগ্য হয় ভাৰতত যিমানবোৰ কৃত্ৰিম উপগ্ৰহবোৰ আছে এইবোৰ হ'ল কি আৰ্যভট্ট ভাস্কৰ 1 ৰোহিণী ইনছেট 1 প্ৰভৃতি উল্লেখযোগ্য এই ভিন্ন শ্ৰেণীৰ উপগ্ৰহসমূহে দূৰ দূৰণিৰ পৰিসৰত ব্যক্তিগত পৰ্যায়ৰ যোগাযোগকে ধৰি অনাতাঁৰ দূৰদৰ্শন ৰেল আৰু বিমান চলাচল প্ৰতীক্ষা
প্ৰাকৃতিক দুৰ্যোগ প্ৰভৃতি বিভিন্ন বিষয়ৰ লগত জড়িত বহু ধৰণৰ যোগাযোগ প্ৰণালী পৰিচালনা কৰে হয় আৰু এইবোৰ যিমানবোৰ উপগ্ৰহবোৰ আছে এই উপগ্ৰহবোৰে বিভিন্ন ধৰণৰ কাম কৰে হয় যেনে দূৰদৰ্শনত সহায় কৰি আছে ৰেল আৰু বিমান চলাচলত ব্যৱহাৰ হৈ আছে হয় আৰু প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়াটো সহায় হৈ আছে বুজি পাইছা আশা কৰো তোমালোকে এই কোৱেশ্চনটো বুজি পাইছা নেক্সট কোৱেশ্চন আগবাঢ়ো নেক্সট কোৱেশ্চনটো চোৱা ই নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে আকৃতিৰ ওপৰত ভিত্তি কৰি নগৰসমূহক ভাগ কৰা হয় আকৃতিৰ ওপৰত ভিত্তি কৰি আমাক নগৰসমূহক ভাগ কৰিব দিছে উত্তৰটো চোৱা আকৃতিৰ আধাৰত নগৰসমূহক প্ৰধানকৈ 9টা ভাগত বিভক্ত কৰা হৈছে হয় আকৃতিৰ ওপৰত নগৰসমূহক প্ৰধানকৈ কেইটা ভাগত 9টা ভাগত বিভক্ত কৰা হৈছে চোৱা ক নম্বৰটো প্ৰথমটো হ'ল প্ৰশাসনিক চহৰ যেনে নতুন দিল্লী চণ্ডীগড় ভুৱনেশ্বৰ দিছপুৰ গান্ধীনগৰ প্ৰভৃতি ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসন পৰিচালক ঘাই উদ্দেশ্য ৰূপে লৈ গঢ়ি উঠা চহৰবোৰক প্ৰশাসনিক চহৰ বোলে হয় এইবোৰ কি হয় প্ৰশাসনিক চহৰ নেক্সট ঔদ্যোগিক চহৰ উদ্যোগ প্ৰকৰণক প্ৰধান প্ৰকাৰ্যৰূপে প্ৰতিষ্ঠা কৰি গঢ়ি উঠা সৰু বৰ সকলো চহৰক ঔদ্যোগিক চহৰ বোলে যেনে টাটানগৰ বিশাখাপট্টনম ডিগবৈ আদি এই শ্ৰেণীৰ চহৰ হয় যিবোৰ চহৰত কি উদ্যোগবোৰ গঢ় লৈ উঠে আৰু উদ্যোগৰ কাৰণে বিখ্যাত হৈ পৰে সেইবোৰ চহৰকে কি ঔদ্যোগিক চহৰ বুলি কোৱা হয় যেনে টাটানগৰ বিশাখাপট্টনম ডিগবৈ আদি নেক্সট গ নম্বৰটো আমাক কি কৈছে যাতায়াত চহৰ কাণ্ডালা কোচিন মাংগালোৰ প্ৰভৃতিৰ বন্দৰ চহৰ মোগলচৰাই বাউনী লামডিং প্ৰভৃতিৰ জংচন ৰেল নগৰী অথবা দীঘলীয়া যাত্ৰাপথত বিৰাম অৱস্থানত যাত্ৰী আৰু যাতায়াতৰ কৰ্তৃপক্ষক অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ ফলস্বৰূপে মূৰ দাঙি উঠা বোকাখাত মৰিয়নি প্ৰভৃতিৰ চহৰবোৰ এই শ্ৰেণীৰ অন্তৰ্গত আনহাতে যাতায়াত চহৰ কোনবোৰ হয় যিবোৰ চহৰত ডাঙৰ ডাঙৰ ষ্টেচনবোৰ থাকে হয়নে যেনেকৈ এই পোৰ্টবোৰ হয় এই বন্দৰ চহৰবোৰ যেনে কাণ্ডালা কোচিন মাংগালোৰ এইবোৰ কি বন্দৰ চহৰ এইবোৰক কিহৰ ভাগত পৰিছে যাতায়াত চহৰৰ আনহাতে মোগলচৰাই বাউনী হয় লামডিং প্ৰভৃতি ৰেল জংচন নগৰী এইবোৰ কি যাতায়াত চহৰ আৰু আমি ক'ব পাৰোঁ যি দীঘলীয়া যাত্ৰাপথৰ মাজত যি মানুহে বিৰাম কৰে হয় বিশ্ৰাম কৰে বা খোৱা খাদ্য গ্ৰহণ কৰে সেইবোৰ কি হৈ যায় যাতায়াত চহৰ যেনেহে বোকাখাত মৰিয়নি চহৰ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত বুজি পালা নেক্সট চোৱা ঘ নম্বৰটো বাণিজ্যিক চহৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি অনা বাণিজ্যিক সম্পদসমূহৰ ব্যাপক বিপণ কাৰ্যই মূল প্ৰকাৰ্য হিচাপে পৰিগণিত চহৰবোৰক বাণিজ্যিক চহৰ শাৰীত পৰে যেনে কলকাতা কানপুৰ তিনচুকীয়া প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত হয় বিভিন্ন অঞ্চলৰ পৰা হয় যিবোৰ বস্তু আহি এটা ঠাইত আহে বাণিজ্যৰ কাৰণে সেইটোৱে কি হ'ব বাণিজ্যিক চহৰ যেনে কলকাতা হ'ব কানপুৰ হ'ব তিনচুকীয়া হ'ব এইবোৰ কি বাণিজ্যিক চহৰৰ অন্তৰ্গত নেক্সট চোৱা নম্বৰটো খনিজ চহৰ খনিজ সম্পদেৰে সমৃদ্ধ অঞ্চলবোৰৰ খনিজ কেন্দ্ৰিক প্ৰযুক্তি বিপণন আৰু কল্যাণমূলক সেৱা সম্পাদনৰ লক্ষ্যৰে এনেবোৰ চহৰ মূৰ দাঙি উঠে যেনে ৰাণীগঞ্জ ধনবাদ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ অন্তৰ্গত হয় আৰু যিবোৰ চহৰ কিহৰ কাৰণে বিখ্যাত হৈ পৰে খনিজ পদাৰ্থৰ কাৰণে হয় কয়লা হ'ব পাৰে পেট্ৰলিয়াম হ'ব পাৰে সেইবোৰ কি হৈ যায় খনিজ চহৰৰ ভিতৰত পৰে যেনে ৰাণীগঞ্জ ধনবাদ এইবোৰ কি কয়লাৰ কাৰণে বিখ্যাত তাৰ কাৰণে এই চহৰবোৰক কি কৰিছে খনিজ চহৰ ৰূপে চিহ্নিত কৰিছে বা শ্ৰেণীভুক্ত কৰিছে নেক্সট চোৱা প্ৰথম নম্বৰটো দুৰ্গা তথা প্ৰতীক্ষা চহৰ সামৰিক ছাউনী কেন্দ্ৰ কৰি এই চহৰসমূহ গঢ়ি উঠে জলন্ধৰ ফিৰোজপুৰ প্ৰভৃতি চহৰ এই শ্ৰেণীৰ চহৰৰ উদাহৰণ তাৰপিছত দ্বিতীয় নম্বৰটো শৈক্ষিক চহৰ প্ৰসিদ্ধ শিক্ষানুষ্ঠান একোটা অথবা একাধিক শিক্ষা প্ৰতিষ্ঠানৰ পুঞ্জীভূত অৱস্থানত গঢ়ি উঠা চহৰবোৰক এই শ্ৰেণীৰ পৰে যেনে বোলপুৰ পুনে প্ৰভৃতি চহৰ এই শ্ৰেণীৰ চহৰৰ অন্তৰ্গত হয় শৈক্ষিক দিশৰ পৰা যিবোৰ চহৰ গঢ় লৈ উঠে বা বিখ্যাত ফেমাছ হয় সেইবোৰ চহৰ শৈক্ষিক চহৰৰ অন্তৰ্গত নেক্সট বৰ্গীয় জ নম্বৰটো ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ যেনে বানাৰসী গয়া হৰিদ্বাৰ প্ৰভৃতিৰ তীৰ্থস্থানমূলক অমৃতসৰ হয় আজমিৰ প্ৰভৃতিৰ ধৰ্মীয় সাংস্কৃতিক কেন্দ্ৰসমূহ ধৰ্মীয় আৰু সাংস্কৃতিক চহৰ ৰূপে চিহ্নিত কৰা হয় তাৰপিছত ঝ নম্বৰটো পৰ্যটন চহৰ নাইনিতাল চিমলা যোধপুৰ উদয়পুৰ প্ৰভৃতিৰ মহাদেশীয় অৱস্থানৰ চহৰ পানাজী কন্যাকুমাৰী পুৰী দীঘা প্ৰভৃতিৰ সমুদ্ৰ সৈকতৰ চহৰসমূহ
আৰু জয়পুৰ ইলুৰ প্ৰভৃতিৰ সাংস্কৃতিবাহী ইতিহাস প্ৰসিদ্ধ চহৰসমূহ দেশ বিদেশৰ পৰ্যটনৰ ঘাই আকৰ্ষণস্থলী পৰ্যটন সেৱাৰ লগতে জড়িত এই চহৰসমূহক পৰ্যটন চহৰ বোলা হয় আৰু যিবোৰ চহৰ পৰ্যটনৰ কাৰণে বিখ্যাত হৈ পৰে সেইবোৰ চহৰক কি পৰ্যটন চহৰ বুলি কোৱা হয় ওকে আশা কৰো তোমালোকে এই কুৱেশ্যনটো ভাল ধৰণে বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা এফ নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে উত্তৰ পূব ভাৰতৰ ভূমিৰ ব্যৱহাৰ প্ৰধান শ্ৰেণীসমূহৰ এটা টোকা লিখা হয় উত্তৰ পূব ভাৰতৰ যি ভূমিৰ ব্যৱহাৰ কেনেধৰণেনো ভূমিবোৰ ব্যৱহাৰ হৈ আছে তাৰ ওপৰত এটি টোকা লিখিব দিছে চোৱা উত্তৰ পূব ভাৰতৰ ভূমিৰ ৰাজহ বিভাগে ভূমিৰ ব্যৱহাৰ যোগ্যতাৰ ভিত্তিত ভূমিক 9টা বৰ্গত বিভক্ত কৰিছে হয় 9টা ভাগত বিভক্ত কৰিছে সেয়া হ'ল প্ৰথমটো চোৱা ক নম্বৰ অৰণ্য ক্ষেত্ৰ অৰণ্য অবয়ৱসমূহৰ সামগ্ৰিক বিস্তাৰৰ স্বাৰ্থত আছুতীয়া কৰি ৰখা যিকোনো অবয়ৱপূৰ্ণ ভূমিক অৰণ্য ক্ষেত্ৰ বোলা হয় ৰাজহ বিভাগে নদ নদীৰ অধিকৃত ক্ষেত্ৰকে ধৰি অৰণ্য উপকণ্ঠীয় বহুতো অব্যৱহৃত অথবা আবাদী ভূমিও এই বৰ্গৰ ভিতৰত ধৰে হয় এইবোৰ কি হয় অৰণ্য ক্ষেত্ৰ তাৰ পিছত চোৱা খ নম্বৰটো কৃষি ভিন্ন ব্যৱহাৰ ক্ষেত্ৰ গ্ৰাম্য আৰু পৌৰ এলেকাৰ আবাদী ভূমি ৰাস্তা ঘাট নলা নৰ্দমা উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰ ক্ৰীড়া ক্ষেত্ৰ প্ৰভৃতিৰ সাংস্কৃতিক আৰু কৃষি ভিন্ন আৰ্থিক কাম কাজৰ ব্যৱহৃত সকলো প্ৰকাৰৰ ব্যক্তিগত ৰাজহুৱা আৰু চৰকাৰী মালিকানাধীন ভূমি এইটো বৰ্গৰ ভিতৰত পৰে তাৰ পিছত চোৱা গ নম্বৰটো আমাক কি কৈছে আকৃষিযোগ্য অব্যৱহৃত ক্ষেত্ৰ অনুৰ্বৰ পৰ্বত্য এলেকা নদী গঠিত অনুৰ্বৰ পৃষ্ঠ মৰুভূমি বিস্তীৰ্ণ শিলাপৃষ্ঠ প্ৰভৃতিৰ অৱস্থানসমূহ পাতিত অৱস্থাত থাকে এনেবোৰ ভূমিক আকৃষ্টযোগ্য অব্যৱহৃত ভূমি ৰূপে বৰ্গীকৰণ কৰা হয় তাৰ পিছত চোৱা ঘ নম্বৰটো তৃণাঞ্চল আৰু চৰণ ক্ষেত্ৰ এই বৰ্গৰ অন্তৰ্ভুক্ত ভূমি সম্পদ সচৰাচৰ সাৰ্বজনীন ব্যৱহাৰ উদ্দেশ্যে মুকলি ৰখা হয় যেনে খেৰ ইকৰা প্ৰভৃতিৰ সম্পদ সংগ্ৰহৰ স্থান আৰু চৰণীয়া পথাৰ এই শ্ৰেণীভুক্ত অধিকাংশ মাটিৰ চৰকাৰ নাইবা গাঁও পঞ্চায়তৰ অধীনত থাকে আৰু এইবোৰ অঞ্চল কি তৃণাঞ্চল আৰু চৰণ ক্ষেত্ৰ বুলি কোৱা হয় তাৰ পিছত চোৱা উঙ নম্বৰটো বৃক্ষৰোপণ ক্ষেত্ৰ বিভিন্ন শ্ৰেণীৰ বৃক্ষৰোপণকে ধৰি উপবন সমূহৰ অধিকৃষ্ট এলেকা হিচাপে চিনাক্ত কৰা হয় এই বৰ্গৰ ভূমিৰ অধিকাংশই ব্যক্তিগত মালিকানাধীন তাৰ পিছত চোৱা প্ৰথম নম্বৰটো কৃষিযোগ্য পাতিত ভূমি কৃষি উপযোগী হোৱা সত্ত্বেও বিভিন্ন কাৰণত কমেও 5 বছৰ একেৰাহে চন পৰি থকা ভূমি এইটো বৰ্গৰ অন্তৰ্ভুক্ত দ্বিতীয় নম্বৰটো সাময়িক পতিত ভূমি এটা কৃষি বৰ্ষ অথবা তাতকৈ কম সময়ৰ বাবে চন পেলাই যোৱা মাটি এইটো বৰ্গৰ অন্তৰ্গত বৰ্গীয় নম্বৰটো চোৱা সাময়িক পতিত ভূমি সম্পূৰ্ণ এটা কৃষি বৰ্ষতকৈ অধিক কিন্তু 5 বছৰৰ কম সময় অব্যৱহৃত হৈ পৰি থকা কৃষিযোগ্য ভূমি এইটো বৰ্গৰ অন্তৰ্গত তাৰ পিছত চোৱা ঝ নম্বৰটো নিগুটি কৃষিভূমি কৃষিকাৰ্যৰ বাহিৰে আন যিকোনো কামত ব্যৱহাৰ হোৱা মাটি আৰু বিভিন্ন কাৰণত আংশিক অথবা সম্পূৰ্ণভাৱে অব্যৱহৃত অৱস্থাৰ পৰি থকা বিভিন্ন বৰ্গৰ ভূমি ক্ষেত্ৰবোৰ বাদ দিয়াৰ পাছত নিয়মীয়া কৃষিকাৰ্যৰ পৰা ফচল আহৰণৰ দেশৰ স্বাৰ্থত ভূমিখণ্ডবোৰক নিগুটি কৃষিখণ্ড বোলা হয় ওকে নেক্সট কুৱেশ্যনটো চোৱা জি নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে মানৱ উন্নয়ন সম্বন্ধে এটি চমুটোকা লিখা উত্তৰটো চোৱা দেশ এখনৰ স্বাস্থ্য শিক্ষা আৰু সম্পদৰ সন্নিহিত প্ৰাপ্তিৰ লেখেৰে দেশখনৰ মানৱ সম্পদ উন্নয়ন সূচকাংক নিৰূপণ কৰা হয় এই মানৱ সম্পদ সূচকাংক কেনেধৰণে নিৰ্ণয় কৰা হয় দেশ এখনৰ স্বাস্থ্য শিক্ষা আৰু সম্পদৰ সন্নিবিষ্ট এই তিনিওটা
প্ৰাপ্তিৰ লেখেৰে দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সূচকাংক নিৰূপণ কৰা হয় তাৰ পিছত চোৱা মানৱ সম্পদ উন্নয়নৰ এই তিনিটা ক্ষেত্ৰত হোৱা প্ৰগতিৰ তথ্য অনুসৰি দেশ একোখনে প্ৰতিটো শিতানত ন্যূনতম 0ৰ পৰা অধিকতম কৰ ভিতৰত অগ্ৰগতিৰ সমানুপাতিক গণনাংক লাভ কৰে এনেদৰে তিনিওটা শিতানৰ পৰা গণনাংকৰ ৰাশিটোৱে ৰাষ্ট্ৰখনৰ মানৱ সম্পদ উন্নয়ন সামগ্ৰিক সূচকাংক ৰূপে গ্ৰহণ কৰা হয় এই অনুসৰি সূচকাংক 1 সংখ্যাৰ ওচৰ চাপি যোৱা দেশ এখনত মানৱ সম্পদ উন্নয়ন পৰ্যায় উচ্চ হোৱাৰ বিপৰীতে 0ৰ ওচৰ থকা সূচকাংকই সংশ্লিষ্ট দেশৰ উন্নয়ন পৰিক্ৰমাৰ নিম্ন পৰ্যায়ত থকা অৰ্থ বহন কৰে ওকে নেক্সট কুৱেশ্যনটো চোৱা H নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ভাৰতৰ গম কৃষিৰ বিষয়ে এটি টোকা লিখা এনে ধৰণৰ কুৱেশ্যন বহুত আহি থাকে গম খেতি ধান খেতি হয় চাহ খেতিৰ বিষয়ে কুৱেশ্যন প্ৰতি বছৰতে এটা নহয় এটা আহিবই তো তোমালোকে এমুৰ যিমানবোৰ খেতিৰ বিষয়ে চমুটোকা লিখিব দিছে এই সকলোবোৰ তোমালোকে ভাল ধৰণে চাবা ভাৰতৰ গম কৃষিৰ বিষয়ে এটি টোকা লিখা উত্তৰটো চোৱা ভাৰতবৰ্ষৰ মুঠ কৃষিভূমিৰ 7.94% মাকৈ অথবা গোমধান খেতিৰ বাবে ব্যৱহাৰ কৰা হয় ভাৰতৰ যিমান কৃষিভূমি আছে এই কৃষিভূমিৰ 7.94% কি কৰা হয় মাকৈ অথবা গোমধান খেতিৰ বাবে ব্যৱহাৰ কৰা হয় পূব আৰু উত্তৰ পূব ভাৰতক বাদ দি সমগ্ৰ দেশতে ইয়াৰ শস্য ক্ষেত্ৰসমূহ সেৰেঙাভাৱে সিঁচৰিত হৈ আছে অৱশ্যে ইয়াৰ মাজতে মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক ৰাজস্থান আৰু উত্তৰ প্ৰদেশ গোমধানৰ উৎপাদন বেছি হয় ইয়াৰ কোন অঞ্চলত মধ্যপ্ৰদেশ কোন ৰাজ্যত মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক ৰাজস্থান আৰু উত্তৰ প্ৰদেশত গোমধানৰ উৎপাদন বেছি অন্যান্য মোটা শ্ৰেণীৰ অন্য শস্যৰ তুলনাত গোমধানৰ উৎপাদনৰ হাৰ আৰু বজাৰ দৰ বেছি হয় অন্যান্য যিমানবোৰ মোটা শ্ৰেণীৰ অন্য শস্য আছে তাৰ তুলনাত কিন্তু গোমধানৰ উৎপাদনৰ হাৰ আৰু বজাৰৰ দৰ বেছি ইয়াৰ উৎপাদন হাৰ দক্ষিণ ভাৰতৰ সৰ্বাধিক হোৱাৰ বিপৰীতে উত্তৰ ভাৰতলৈ ক্ৰমে কমি আহি মধ্য ভাৰতৰ সৰ্বনিম্ন অৱস্থা পায়গৈ হয় ইয়াৰ উৎপাদনৰ হাৰ দক্ষিণ ভাৰতৰ কি হয় সৰ্বাধিক হোৱাৰ বিপৰীতে উত্তৰ ভাৰতলৈ ক্ৰমে কি হয় কমি আহি যায় আৰু মধ্য ভাৰতত সৰ্বনিম্ন অৱস্থা পাইছেগৈ বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা I নম্বৰ কুৱেশ্যনটো আমাক কৈছে ছোটা নাগপুৰ ঔদ্যোগিক অঞ্চলৰ বিষয়ে এটি টোকা লিখা উত্তৰটো চোৱা ছোটা নাগপুৰ ঔদ্যোগিক অঞ্চলটো পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আসানসোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ বোকাৰোটা টানগড় হৈ উৰিষ্যাৰ উত্তৰ অংশৰ ৰূপকেল্লা হৈ সম্বলপুৰ পৰ্যন্ত বিস্তৃত হয় এই যে ছোটা নাগপুৰ ঔদ্যোগিক অঞ্চলটো আছে এই ঔদ্যোগিক অঞ্চলটো কিমান কোৰ পৰা কোলৈ বিস্তৃত হৈ আছে এই পশ্চিম বংগৰ পশ্চিম সীমান্তৰ আসানসোলৰ পৰা ঝাৰখণ্ডৰ ধনবাদ বোকাৰোটা টানগড় হৈ উৰিষ্যাৰ উত্তৰ অংশৰ ৰূপকেল্লা হৈ সম্বলপুৰ পৰ্যন্ত বিস্তৃত হৈ আছে এইটো অঞ্চলৰ প্ৰধান উদ্যোগ হৈছে খনি জলবিদ্যুৎ তাপবিদ্যুৎ আৰু ঘাইকৈ লো-তীখা শিল্প হয় আৰু এই যি অঞ্চলটো আছে ঔদ্যোগিক অঞ্চলটো আছে ইয়াৰ প্ৰধান উদ্যোগসমূহ হৈছে খনি জলবিদ্যুৎ তাপবিদ্যুৎ আৰু ঘাইকৈ লো-তীখা শিল্প দামোদৰ উপত্যকা অৱস্থানৰ কয়লা সম্ভাৰ আৰু ঝাৰখণ্ড আৰু উৰিষ্যাৰ আকৰিক লো অঞ্চলটোৰ শিল্প উন্নয়নৰ প্ৰাথমিক তথা মৌলিক অৱস্থাপক ভাৰতৰ সৰ্বমুঠ 10টা তীখা উৎপাদন কেন্দ্ৰৰ ভিতৰত 5টা কেন্দ্ৰ এই অঞ্চলত অৱস্থিত হয় ভাৰতৰ সৰ্বমুঠ 10টা যি তীখা উৎপাদন কেন্দ্ৰ আছে এই কেন্দ্ৰগিটাৰ ভিতৰত 5টাই কিন্তু এই ছোটা নাগপুৰ উদ্যোগ অঞ্চলতে কি হৈ আছে অৱস্থিত হৈ আছে তাৰ পিছত চোৱা লো-তীখা উদ্যোগৰ উপৰিও অঞ্চলটোত অভিযান্ত্ৰিক উদ্যোগ যন্ত্ৰপাতি ৰাসায়নিক সাৰ চিমেণ্ট কাগজ ৰেল ইঞ্জিন গুৰু বৈদ্যুৎ সংগ্ৰাম ধাতুৰ আচবাব প্ৰভৃতিৰ অনেক ধৰণৰ উদ্যোগ সুপ্ৰতিষ্ঠিত হৈ আছে হয় লো-তীখা উদ্যোগৰ উপৰিও যেহেতু এই ছোটা নাগপুৰ
ঔদ্যোগিক অঞ্চলটো লৌতিখা উদ্যোগৰ কাৰণে বিখ্যাত, কিন্তু তাৰ উপৰিও বিভিন্ন ধৰণৰ উদ্যোগ সুপ্ৰতিষ্ঠিত হৈ আছে। বুজি পালা? তো আজিলৈ ইমানখিনি আছিল। নেক্সট যোনটো ভিডিঅ' আহিব সেই ভিডিঅ'টোত 5 নম্বৰৰ যিমানবোৰ কুৱেশ্যন আনচাৰ আছিল, 5 নম্বৰৰ ভিতৰত যিমানবোৰ ABCD আৰু ভাৰতৰ মেপটো আছিল কেনেধৰণে আঁকিব লাগে সেইখিনিও মই গোটেইখিনি তোমালোকক বুজাই দিম। যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে এই বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা, যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তো আজিলৈ ইমানখিনি আছিল। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। তেতিয়ালৈ বাই বাই।